আজি ৰঙৰ উৎসৱ ফাকুৱাৰ দৌল উৎসৱ আৰু আজি দৌল উৎসৱৰ দ্বিতীয় দিন অৰ্থাৎ চুৱেৰী সমগ্ৰ ৰাজ্যৰ লগতে চাপৰৰ আৰএছআৰতো উলহ মালহেৰে উদযাপন কৰি আছে চুৱেৰী। ইতিমধ্যে আৰএছআৰ ৰাস মন্দিৰ প্ৰাংগণৰ হোলী গীতেৰে ভৰি পৰিছে। সহযোগত সামগ্ৰিক পৰিৱেশ দেখিবলৈ কি ক'ব? আজি এই হোলী আমি গোটেই অসমবাসীকে আমাৰ এই অঞ্চলৰ পৰা আমি মানে আন্তৰিক শুভেচ্ছা তথা শান্তি বিচাৰিছোঁ। গোটেই অসমে যাতে শান্তি থাকে। আজি এনেকৈ আমাৰ চোৰালি হৈ আছে, আপোনালোকে দেখি আছে। গতিকে এই চোৰালিত আমাৰ ইয়াৰে 7খন গাঁৱৰ পৰা 7টা আমাৰ গোসাঁই ইয়াতে আহি লগ হৈছে আৰু আমি এনেকৈ ইয়াতে আহি এনেকুৱাকৈ নাম কীৰ্তন কৰা হয়। তাৰপিছত আকৌ গোটেইখিনি নিজৰ নিজৰ গাঁৱে গাঁৱে গুচি যায়। গুচি গৈ পেলাই নিজৰ প্ৰতি গাঁৱৰ প্ৰতিজন ঘৰৰ মানুহ ঘৰতে গোসাঁই যায়। আজি ৰাতিটো তেনেকৈ ঘূৰিব। কালি আকৌ নামঘৰত গোসাঁইক আকৌ ধুৱাই বুৱাই সোমাই দিয়া হয়। এইটো কিমান দিনৰ পৰা আগৰ পৰা চলি আছে যিহেতু আৰু কিমান মানুহ গোট খায় ইয়াতে? ইয়াতে ধৰক 3-4 হাজাৰ মানুহতো হ'বই। গতিকে অনুমান কৰিব নোৱাৰি আৰু এইটো বহুদিনৰ পৰম্পৰা। গতিকে আমি জন্মৰ পৰাই দেখি আছোঁ। গতিকে কিমান আগৰ পৰা এইটো পালন কৰা হৈ আছে তাক সঠিকভাৱে আমিও ক'ব নোৱাৰিম, কাৰণ কিমান দিন আগৰ পৰা আমাৰ নিজৰে বয়স 50 বছৰৰ ওপৰ হ'ল। গতিকে সেই উপলক্ষে আমি সৰুৰ পৰাই দেখি আছোঁ এনেকুৱাকৈ চোৰালি ইয়াতে হয়, গোসাঁই লগ হয়। এই হিচাপতে আজি আমি সবেই মিলি আশীৰ্বাদ মানে প্ৰাৰ্থনা জনাওঁ অঞ্চলৰ লগতে গোটেই অসমত যাতে শান্তিত বিৰাজ কৰিব পাৰে। হয়, এনেদৰে এতিয়া দেখা পোৱা গৈছে এতিয়া যি আচলতে আৰএছআৰ 1 নম্বৰ 7খন গাঁৱৰ যি গোসাঁইসমূহ আছে গোসাঁইসমূহে একগোট হৈছে আৰু তাৰ পিছতে কিন্তু ইয়াত সকলোৱে হোলী উদযাপন কৰে, হোলী গীত গাব। হোলী গীত গাই প্ৰত্যেক গাঁৱৰ গোসাঁইসমূহ নিজা নিজা গাঁৱলৈ লৈ যাব আৰু গাঁৱৰ প্ৰত্যেক ঘৰে ঘৰে গৈ গোসাঁইটো লৈ যাব আৰু সকলোৱে মিলি প্ৰত্যেক ঘৰে মিলি গোসাঁইৰ সন্মুখত চৰণত সেৱা জনাব যাতে সকলোৱে ভালে কুশলে থাকে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।